লাগিবই 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 আমার দাবি মানিব লাগিবই 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 আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি উই ওয়ান্ট জাস্টিস 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 উই ওয়ান্ট জাস্টিস জাস্টিস হাই 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 উই ওয়ান্ট জাস্টিস 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 আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিবই 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 আমাক ভাট্টা দিব লাগিবই 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 আমার দাবি মানিব লাগিবই 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 উই ওয়ান্ট জাস্টিস 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 উই ওয়ান্ট জাস্টিস 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 আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি অসম সরকার হাই 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 অসম সরকারি অস্থায়ী কর্মচারী পরিষদ জিন্দাবাদ 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 পিএসসি অস্থায়ী পরিষদ কর্মচারী জিন্দাবাদ আমার বিভাগ জনস্বাস্থ্য কারিগৰী বিভাগ আৰু পঞ্চায়ত বিভাগ পইচা দিয়ে আমাক কি পঞ্চায়ত বিভাগে কাম খটুৱাই আমাক আমাৰ জনস্বাস্থ্য কাৰিগৰী বিভাগে তো ইয়াত এটা খেলি মেলিটো এই কাৰণতে আহিছে আমাৰ যে পইচা কম দিয়ে আৰু কামটো কৰিব লাগে বেছিকে 5 বজাৰ পৰা ৰাতি 9টালৈকে তো এনে ক্ষেত্ৰত আমি এই 6,500 টকাৰে কেনেকৈ কাম কৰি নিজৰ পৰিয়ালবিলাক পোহপাল দিম সেই পোহপাল দিয়াত আমাৰ মানুহখিনি সঁচাকৈ ভাগৰি পৰিছে গতিকে এইখিনি যাতে অসম চৰকাৰে ভালকৈ বিবেচনা কৰি জলমিত্ৰৰ কাৰণে কিবা এটা সুব্যৱস্থা লয় তো সেইখিনি আমাৰ অনুৰোধ থাকিল আৰু আমাৰ জলমিত্ৰসকলৰ কি হয় আমি হাই ভল্টেজত যেহেতু কাম কৰোঁ কাৰেণ্টৰ আমাৰ জীৱনৰ নিৰাপত্তা নাই যে আমি যে শ্বৰ্ট চাৰ্কিট হৈ মৰিব লাগিব পটকৈ কাৰেণ্টৰ আমি কাম কৰোঁ এইফালে স্ক্ৰু ড্ৰাইভাৰ ঘূৰালে এইফালে ৰেঞ্চ পাতি লাৰতে কেতিয়াবা শ্বৰ্ট চাৰ্কিট হৈ যায় আমাৰ বহুতো জলমিত্ৰ এই দুদিন আগত আমাৰ জলমিত্ৰ এজন ঢুকাল অসমত তো তেনেকুৱা ক্ষেত্ৰত যদি আজি আমি ক'ব নোৱাৰোঁ কিজানিবা মোৰো কালি হ'ব পাৰে আন আমাৰ বন্ধু জলমিত্ৰসকলৰ তেনেকুৱা অৱস্থা হ'ব পাৰে তো তেনে ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ জীৱনৰ প্ৰতি কিয় আমাৰ ইমান খেলি আছে যে আমি হাই ভল্টেজত কাম কৰি আছোঁ তথাপিতো আমি ৰাইজক সেৱা আগবঢ়াই আছোঁ সেৱা কৰাৰ পিছতো আমাক কি যিখিনি আমি ন্যূনতম ভাত্তা পাব লাগে সেইখিনি আমি নাপাওঁ আমি মানে কি কৰিম এতিয়া আমি ভাগৰি পৰিছোঁ কিন্তু এটা কথা আমি চৰকাৰক কৈছোঁ যে আমাক জলমিত্ৰসকলক জকিয়াই নল'ব এই কাৰণতে জকাই নল'ব চাব আমাৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে নল'ব আমাৰ ধৈৰ্যৰ এটা সীমা আছে যে কৰ্মবিৰতিও ৰাখিছে হয় আমি জানুৱাৰী আমি কি লৈছোঁ কৰ্মবিৰতি পালন কৰি আছোঁ আজিও আমি কৰ্মবিৰতিতে আছোঁ এতিয়াও বৰ্তমান এইটো গোটেই অল অসমতে হৈ আছে আমাৰ গোটেই অসমত হৈ আছে হয় আমি পানী বিতৰণ বন্ধ কৰিছোঁ তো এই পানী বিতৰণ যিটো বন্ধ কৰিছোঁ আমি অসমৰ ৰাইজক আমি হাতৰজোৰে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক জলমিত্ৰসকলক বেয়া চকুৰে বা নাচায় তো আমি ক্ষমা ভিক্ষা খুজিছোঁ এই কাৰণতে যে আমাৰ যিখিনি ন্যূনতম ভাত্তা পাব লাগে আমি চৰকাৰৰ ফালৰ পৰা সেইখিনি আমি পোৱা নাই গতিকে ৰাইজ আপোনালোকে আমাৰ হৈ চৰকাৰক জনাওক কওক যে আমাৰ পৰিয়ালবিলাক নচলে আমি কি কৰিম আমি এতিয়া মানসিকভাৱে ভাগি পৰিছোঁ ৰাইজ তো সেই পৰিয়ালখিনি যাতে আমি ভালকৈ চলাই লৈ যাব পাৰোঁ আৰু নিজৰ ডিউটিবিলাক আমি যাতে ভালকৈ কাম কৰিব পাৰোঁ কাৰণ আমাৰ পেটত যদি ভাত নাথাকে আমি কাম কৰিব নোৱাৰিম পানী খাই আমি জীয়াই থাকিব নোৱাৰিম আনক আমি পানী খুৱাওঁ ঠিকেই কিন্তু আমি কি হৈছে আমি নিজৰ কাৰণে ভাতমুঠি একমুঠি নাপাওঁ তো এইখিনি আমাৰ আছে সদৌ অসম পিএইচচি অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ কোকৰাঝাৰ জিলা কমিটিৰ ফালৰ পৰা তো আমাৰ দাবীবিলাক আছিল আমাক শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰিব লাগে চৰকাৰৰ ফালৰ পৰা যিহেতু আমি হাই ভল্টেজ কাৰেণ্টৰ কাম কৰোঁ লগতে আমি প্লাম্বাৰো কৰোঁ ৰাতি আমি ৰখীয়াও এই আঁচনিবিলাক আমি ৰখীয়া থাকোঁ তো গতিকে আমাক চৰকাৰৰ ফালৰ পৰা ন্যূনতম এটা কিবা ভাত্তা দিছিল ভাত্তা নকয় এইটো অনাৰিয়াম বুলি কয় তো সেইটো হৈছে আমাক 6,500 টকা তো 6,500 টকাৰে আমাৰ যিহেতু পৰিয়াল নচলে ৰাতিপুৱা 5টাৰ পৰা আবেলি আমি 9টালৈকে আমি কাম কৰিব লাগে পানী ট্ৰিটমেণ্ট কৰাৰ পৰা আদি কৰি পানী দিয়ালৈকে আমি 9টালৈকে আমি কাম কৰিব লাগে ৰাতি 5টাৰ পৰা ৰাতিপুৱা 9টালৈকে তো এনে ক্ষেত্ৰত আমাৰ যিখিনি আমাক ন্যূনতম আমাক মজুৰি দিয়ে মজুৰি নহয় সেইটো অনাৰিয়াম বুলি কয় তো সেই অনাৰিয়ামখিনি আমাৰ কম হয় তো আমাৰ কম হোৱাৰ ক্ষেত্ৰত আমাৰ যেহেতু পৰিয়াল আছে আমাৰ পৰিয়াল একো
জলমিত্ৰৰ একজন পৰিয়াল আছে, সেই পৰিয়ালৰ আমাৰ ল'ৰা ছোৱালী আছে। আমি নাখাই কেনেকৈ আমি এতিয়া পানী দিব পাৰিম সেইটোৱে আমি চিন্তাত আমি দিয়ে ৰাতি পাৰ কৰাব লগা হৈছে। তো আমাৰ জলমিত্ৰৰ বন্ধুসকল একেবাৰে আমাৰ মানসিকভাৱে ভাগি পৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাৰ এই জলমিত্ৰসকলক ভাল দৃষ্টিৰে চাই, সুদৃষ্টিৰে চাই, সেইখিনি আমি কামনা কৰিছোঁ কোকৰাঝাৰ জিলাৰ ফালৰ পৰা। তো ইয়াতে আমাক আৰু আছে দাবী, আমাক যিখিনি 6,500 টকা দিয়া হয় সেইটো হৈছে আমাক ইউজাৰ কমিটি বা পঞ্চায়তৰ ফালৰ পৰা দিয়া হয়। তো আমাক এনেকুৱা হৈছে, আমি কাম কৰোঁ ধৰক PAC বিভাগৰ, কিন্তু আমাক পইচা দিয়ে আমাক পঞ্চায়ত বিভাগৰ পৰা। তো ইয়াত এটা কিবা খেলি মেলি আমি জলমিত্ৰসকলে পাই আছোঁ। আৰু যিখিনি আমি পইচা পাব লগা আছে, আমাৰ যিখিনি 6,500কে পাওঁ মাহত, সেইখিনি পইচাও আমাৰ BTRত কি হৈ আছে এতিয়া চাওক, আমি 5 মাহ হ'ল আজিলৈকে আমাৰ আমি অনাৰিমখিনি পোৱা নাই। এইখিনি আমাৰ BTRৰ জলমিত্ৰখিনিৰ আমাৰ এটা ক্ষোভ আছে। তো সেইখিনি যাতে BTRৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আমাৰ BTRৰ জলমিত্ৰখিনিক যাতে এই বকেয়া আমাৰ যিখিনি পাবলগীয়া 5 মাহৰ মাননি, সেইখিনি যাতে আমি অতি সোনকালে পাওঁ, সেইখিনি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ জলমিত্ৰৰ ফালৰ পৰা। তো আৰু এটা কথা ইয়াতে